ৰাতিপুৱা অফিচৰ কাম ঘৰত কৰি থাকোঁতে এয়া আমাৰ লগৰ শ্যাম হেমাংগ শ্যাম এই ফোন কৰিলে মই আহি আছোঁ বোলে তোৰ আগফালে ৰৈ আছোঁ এইটো অভং অলপ আহিলে অহাৰ লগে লগে মই বোলো ফ্ৰিজত ক'ল্ড ড্ৰিংকছ আছে খা সৰুটোৱে গোল নেমুৰ লগত ক'ল্ড ড্ৰিংকছ মিলাই খাইছে লগে লগে মই বোলো তই ভাত খাই যাবি ৰ কোমোৰা কাটিলোঁ আৰু সৰু মাছ কেইটামান ফ্ৰিজতে আছিলে একদম অভং মানে এইটো অভং এইটো সলনি নহ'ল আৰু তাৰপিছত ফ্ৰিজৰ পৰা মাছকেইটা উলিয়াই বাচিলোঁ কোমোৰাৰ সৈতে টেঙা জোল বনালোঁ গোল নেমু দি তাৰপৰা পটল আৰু ভাজিছিলোঁ ভাত খাই যাবি আজি আকৌ কিহে পাই মই মানে 2টা মানুহৰ জোখা ভাত বনাইছিলোঁ বলো আৰু হেৰি পিছবেলা মানে নবনাওঁ ভাগৰ লাগে এয়া কোমোৰা গ্ৰেট মানে পিহি ল'লোঁ তেনেকৈ বনাম বুলি ভাবিলোঁ আৰু মাছ মানে এইবোৰ নদীৰ মাছ আচলতে ব্ৰহ্মপুত্ৰৰ আনি থোৱা আছিলে মই সেইদিনা নাখালোঁ ফ্ৰিজত মানে আইচ বক্সত ভৰাই থৈছিলোঁ তেলত মেথি গুটি কেইটামান দি ল'লোঁ আৰু শুকান জলকীয়া দিলোঁ তাৰপৰা পিঁয়াজ লৰালৰিকৈ বনাইছোঁ নহৰু অকণমান দিলোঁ আৰু ইহঁতে মানে মছলাজাতীয় বস্তুবোৰ নাখায় এবাৰ মোৰ ঘৰত আহিছিলে আহি মানে তাৰ মুখ পুৰি গ'ল ইমান মছলা খাওঁ বোলে সেই গতিকে আজি তাৰ কপালো ভাল মছলা দিয়া বস্তুৱেই বনোৱা নাই এইখিনি আৰু এইবোৰ আপোনালোকে বনাই থাকে জানে আৰু কি বকি থাকিম মই কোমোৰাখিনি খালি এনেকৈ পিহি দিলে অলপ ভাল লাগে বেলেগ এটা সোৱাদ ওলায় হালধি নিমখ দিলোঁ আৰু দিয়াৰ পিছত লৰাই মানে অলপ জহিবলৈ দিলোঁ এতিয়া গৰম পানী দি দিলোঁ দেখাত পানীখিনি বেছি লাগিছে আচলতে পানী বেছি নহয় কোমোৰা মোৰ বেছি আছিলে মই কোমোৰা খাই খুবেই ভাল পাওঁ ইয়াত অকণমান আঞ্জাখন গাঢ়া হ'বৰ কাৰণে ভাততে আলু এটা দিছিলোঁ আলুটো মোহাৰি পিটিকি দিছোঁ তেতিয়া মানে অলপ ডাঠ হ'ব সেয়া যে পানী দেখিছে পানী ইমান নহয় আচলতে কমাই দিলোঁ মই আৰু গোটেইখিনি কোমোৰাই আছিলে এতিয়া উতলাৰ লগে লগে মাছকেইটা দিলোঁ আৰু মাছ পিঁয়াজ দিও ভাজিছিলোঁ কেইটামান পটল এই গোল নেমু বাৰী গোল নেমু এটা সি খালে এই আৰু একেবাৰে সাধাৰণ অফিচলৈ যোৱাৰ আগত ভাত মানে অফিচৰ কাম কৰিম বুলি আছিলোঁ আচলতে আজি মাছ পিঁয়াজ দি ভাজিলোঁ কেঁচা জলকীয়া দি আৰু পটল আলু ভাজি এয়া মাছৰ আঞ্জা এয়াই আৰু গোল নেমু চেপি দিছোঁ খাবলৈ ভাল হৈছিলে ভাত পানী খাই বৈ আৰু সি গ'ল একদম একে আৰু খুব বইল খায় আগতে প্ৰথম যেতিয়া আমি চাকৰি জইন কৰিছিলোঁ তাৰ ই ৰঙা বগা আৰু মালি বড়ো আহিছিলে মালি বড়ো একেবাৰে ৰঙা বগা আৰু আমি 4টাই জইন কৰিছিলোঁ বেগ লগত আচিমা গামো একেবাৰে ৰঙা বগা আৰু সেই তেনেকুৱা বড়ো শ্যাম গাম মই একমাত্ৰ দাস মানুহক খুৱাই আচলতে ভাল পাওঁ মই বেয়া নাপাওঁ অতিথি দেৱ ভৱ ভাত খাই অফিচলৈ ওলালোঁ আজি এখন মিটিং এটেণ্ড কৰিবলৈ আছিলে মানে মানুহ অলপ লগ কৰিবলৈ আছিলে তালৈ গ'লোঁ তাৰপৰা দিনটো অফিচত থাকিলোঁ ৰাতি পিছে আহি ইমানেই ভাগৰ লাগিলে মোৰ কি ক'ম মানে কালি ইমান ভাগৰ লাগিছে মই দুৱাৰঘৰ খোলাই থাকিলে এনেদৰে দিনটো আৰু অতিবাহিত কৰিলোঁ আহোঁতেন্তে আজিলৈ